শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে দৰঙৰ ঐতিহাসিক ভোলাৰগড় আদিমত্ব ক্ষেত্ৰ। মঙলবাৰে সপ্তম বাৰ্ষিক ভোলাৰগাঁও আঞ্চলিক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱস্থলীত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। সন্ধিয়া 7 গৰাকী বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে অনুষ্ঠিত হয় বৰ্ণাঢ্য এলানি নৃত্য অনুষ্ঠান। অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কামিনী ডেকাই। 7 দিনীয়াকৈ উদযাপন কৰা ৰাস মহোৎসৱৰ অন্তিম দিনা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু গীত পৰিৱেশন কৰিবলগীয়া সাংস্কৃতিক সন্ধিয়াত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিৰ মুখ্য সম্পাদক তপন চন্দ্ৰ শইকীয়া আৰু সাংস্কৃতিক উপ সমিতিৰ সভাপতি ধনমণি শইকীয়াই। শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ সকলো ভক্তবান ৰাইজক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। দৰং জিলাৰ মধ্যস্থান আমাৰ আৰিমত্ত ক্ষেত্ৰ। আৰিমত্ত ৰজাই এখন নগৰ পতাৰ উদ্দেশ্যে ইয়াতে এটা গড় বান্ধিছিল আৰু সেই গড়টোৰ মধ্যস্থানত আমি শ্ৰীকৃষ্ণৰ লীলাসমূহ দৃষ্টিনন্দনৰ অৰ্থে আমি ৰাস উৎসৱখন আমি অনুষ্ঠিত কৰিছোঁ। এইবাৰ আমাৰ সপ্তম বাৰ্ষিক ৰাস মহোৎসৱ। আজি এই 7 দিনীয়া যি বৰ্ণিল কাৰ্যসূচী, আমি এই 7 দিনীয়া কাৰ্যসূচীৰ আজিৰ পঞ্চমটো দিন। এই পঞ্চম দিনত আমাৰ আৰম্ভণিতে আমাৰ হৰিপ্ৰসাদ মহন্তদেৱৰ দ্বাৰাই আমি এই ৰাসখনিৰ শুভাৰম্ভণি কৰিছিলোঁ। আজি আমাৰ যিসকল স্থানীয় শিল্পী আছে নৃত্যত মানে পাৰদৰ্শিতা থকা জনাই তেখেতসকলৰ যি প্ৰতিভা গুণ আছে বিভিন্ন ক্ষেত্ৰত সাহিত্য সংস্কৃতিতে হওক বা খেলতেই হওক বিভিন্ন ক্ষেত্ৰত তেওঁসকলক আমি এটা আৰিমত্ত বঁটা প্ৰদান কৰাৰ এটা প্ৰয়াস ৰাখিম বুলি এটা আমি ভাবিছোঁ। ভোলাগড় আৰিমত্ত ক্ষেত্ৰত শ্ৰীকৃষ্ণ ৰাস উদযাপন আমি কৰিছোঁ। আমাৰ যি এই 7 দিনীয়া কাৰ্যসূচীৰ শেষৰ অন্যতম যি কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াত আমি অসমৰ জনপ্ৰিয় গায়ক সকলে পৰিচিত বাবু। আজি আমি এই ভোলাগড় আৰিমত্ত ক্ষেত্ৰত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আজি 7ম বৰ্ষত ভৰি দিছে। 7ম বৰ্ষৰ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ সফল ৰূপায়ণ হ'ব বুলি এইকাৰণে ধাৰণা আছে, যদি ভিতৰুৱা অঞ্চল এই ভিতৰুৱা অঞ্চলত হৃদয়তা ব্যক্তিৰ অভাৱ নাই আৰু সেইসকল ব্যক্তি আমাক যথেষ্ট দান বৰঙণি আৰ্থিক আৰু মানসিক কায়িকভাৱে কষ্ট কৰি পেলাই যিখিনি অৰিহণা যোগাই এতিয়ালৈকে জাকত জিলিকা হৈ আছে বা গৌৰৱ অনুভৱ কৰি আছোঁ তেওঁলোকৰে অৱদান। আৰু নকলেও নহ'ব, আমি বৰ্তমান চৰকাৰৰ আগৰ চৰকাৰৰ পৰাও ইয়াত ৰাগ হৈ থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ চৰকাৰৰ আমি সাহাৰ্য পাবৰ কাৰণে সক্ষম হৈছোঁ। এতিয়াও আমাৰ বৰ্তমানৰ সাংসদ মহোদয় আমাৰ লগত মুখ্য পৃষ্ঠপোষক হিচাপে জড়িত হৈ আছে, তেওঁলোকৰো পৰামৰ্শ আমি গ্ৰহণ কৰিছোঁ। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।